ৰঙিয়াৰ শিক্ষা খণ্ডলৈ আহিল নতুন পৰিৱৰ্তন। এতিয়াৰে পৰাই বিপদমুক্ত হ'ব ৰঙিয়া সমষ্টিৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দীৰ্ঘদিনে পুৰণিকলীয়া বিদ্যালয়ৰ জৰাজীৰ্ণ গৃহসমূহত ভয় শংকাত পাঠদান কৰি আহিছিল ছাত্ৰ-ছাত্ৰীসকলে। সেয়েহে বিদ্যালয়সমূহৰ গৃহ নিৰ্মাণ পুনৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিধায়ক ভৱেশ কলিতাই। প্ৰায় 20 কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়া সমষ্টিৰ 3খনকৈ বিদ্যালয়ৰ এটা দিনতে আধাৰশিলা স্থাপন কৰে বিধায়ক ভৱেশ কলিতাই। পূব বৰিগুপ কনিহা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাক্তা BS উচ্চ মাধ্যমিক বিদ্যালয় আৰু আটগাঁও বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অনুদান আগবঢ়ায়। বিদ্যালয়সমূহৰ উন্নতিকৰণ কৰিলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ এনে প্ৰচেষ্টাক শলাগিছে বিদ্যালয় কৰ্তৃপক্ষই। আজি আমাৰ অতি পুৰণা ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত পূব বৰিগুপ উচ্চতৰ মাধ্যমিক বিদ্যালয় কনিয়াস্থিত এই উচ্চতৰ মাধ্যমিক বিদ্যালয় 1942 চনতে উচ্চ মাধ্যমিক বিদ্যালয় যি হাইস্কুল বুলি কয় হাইস্কুলখন আৰম্ভ কৰা হৈছিল। আৰু আহি প্ৰায় 8টা দশক অতিক্ৰম কৰিলে এই বিদ্যালয়। আৰু এইবেলি অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে আমি 3খন বিদ্যালয়লৈকে নতুনকৈ অনুদান পাইছিলোঁ। তাৰ অন্যতম আছিল PB কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু দ্বিতীয়খন হৈছে বাক্তা BS উচ্চ মাধ্যমিক বিদ্যালয়, তৃতীয়খন হৈছে আটগাঁও বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়। এই 3খনৰ ইতিমধ্যে টেণ্ডাৰ হৈছে, ঠিকাদাৰক LOA কৰিছে। আৰু আজি পবিত্ৰ তিথিত 2খনকৈ বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাৰণে আমি আগবাঢ়িছিলোঁ। ইতিমধ্যে কনিহা উচ্চতৰ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ল। G+1 এটা সুন্দৰ বিল্ডিং ইয়াত পাব আৰু সুন্দৰ আন্তঃগাঁথনি হ'ব। নিশ্চিতভাৱে এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এই বিদ্যালয় যিখিনি অভাৱ আছিল এই অভাৱ সম্পূৰ্ণ কৰি শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন হ'ব বুলি মই আশা কৰিছোঁ। লগতে BS বাক্তালৈ আমি আগবাঢ়িম, তাতো আজি আধাৰশিলা স্থাপন কৰা হ'ব। ৰঙিয়াৰ পৰা সৰুখান ৰিপৰ্ট, D নিউজ আৰু D নৰ্থ ইষ্ট।